নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তোমালোকৰ তৃতীয় অধ্যায় কৃত্ৰিম আঁহ আৰু প্লাষ্টিকৰ বিষয়ে আলোচনা কৰিম ঠিক আছে আগৰ ক্লাছটোত যদি কিবা ডাউট আছে তোমালোকে সুধিব পাৰা আমি পিন্ধা সাজ পোছাকবোৰ কিহেৰে তৈয়াৰী কাপোৰেৰে তৈয়াৰ কৰা হয় কাপোৰ প্ৰস্তুত কৰা হয় আঁহৰ পৰা আহৰণ কৰা সূতাৰ পৰা ঠিক আছে কাপোৰবিলাক কিহৰ পৰা তৈয়াৰ কৰা হয় কিছুমান প্ৰাকৃতিক বা কৃত্ৰিম আঁহৰ পৰা আহৰণ কৰা সূতাৰ পৰা কি কৰা হয় কাপোৰবোৰ প্ৰস্তুত কৰা হয় এই আঁহবোৰ প্ৰাকৃতিক আৰু কৃত্ৰিম উৎসৰ পৰা পোৱা যায় এই আঁহবোৰ ক'ৰ পৰা পোৱা যায় প্ৰাকৃতিকভাৱেও আমি পাব পাৰোঁ নাইবা কিবা কৃত্ৰিম উপায়েৰেও আমি প্ৰস্তুত কৰি ল'ব পাৰোঁ তোমালোকে আগৰ শ্ৰেণীত ঊণ আৰু পাটৰ সূতা কিদৰে আঁহৰ পৰা প্ৰস্তুত কৰা হয় সেই বিষয়ে পঢ়ি আহিছা ঠিক আছে ঊণ বা পাট সূতা প্ৰাণীৰ পৰা পোৱা যায় ঊণ বা পাট সূতা ক'ৰ পৰা পোৱা যায় প্ৰাণীৰ পৰা পোৱা যায় ঊণ ক'ৰ পৰা পোৱা যায় ঊণ পোৱা যায় আমাৰ ভেড়াৰ নোমৰ পৰা হয় নহয় আৰু পাট সূতা ক'ৰ পৰা পোৱা যায় পাটপলুৰ পৰা ঠিক আছে আনহাতে আমি পিন্ধা কপাহী কাপোৰৰ সূতাৰ উৎস হৈছে কপাহ গছ আনহাতে আমি পিন্ধা যিবোৰ কপাহী সূতা আছে কপাহী সূতাৰ কাপোৰ আছে সেইবোৰ আমি ক'ৰ পৰা পাওঁ কপাহৰ পৰা পাওঁ হয়নে গছৰ পৰা ঠিক আছে এইবোৰ হৈছে প্ৰাকৃতিক আঁহ এইবোৰ হৈছে কিছুমান প্ৰাকৃতিক আঁহ আঁহ মানে কি জানানে আঁহ মানে তোমাৰ ফাইবাৰ ঠিক আছে ফেব্ৰিক ফাইবাৰ এই শব্দবিলাক তোমাৰ একে উৎসৰ পৰা আহা ঠিক আছে কিছুমান আঁহ কৃত্ৰিমভাৱে মানুহে প্ৰস্তুত কৰে কিছুমান আঁহ কি কৰে মানুহে কৃত্ৰিমভাৱে প্ৰস্তুত কৰে যিবোৰ আমি জীৱ জগতৰ পৰা আমি নাপাওঁ প্ৰাণী বা উদ্ভিদৰ পৰা নাপাওঁ এনে ধৰণৰ আঁহবোৰক কি বুলি কোৱা হয় সাংশ্লেষিক কৃত্ৰিম অথবা মানৱ সৃষ্ট আঁহ বুলি কোৱা হয় এনে ধৰণৰ আঁহবোৰক কি বুলি কোৱা হয় কৃত্ৰিম নাইবা কি বুলি কোৱা হয় সাংশ্লেষিক নাইবা মানৱ সৃষ্ট বুলি কোৱা হয় কৃত্ৰিম সাংশ্লেষিক বা মানৱ সৃষ্ট আঁহ বুলি কোৱা হয় এই আঁহৰ শ্ৰেণী বিভাজন তলত দিয়া হ'ল চোৱা এইটো আঁহ হয়নে আঁহটো কিহত ভাগ কৰিছে দুই ভাগত ভাগ কৰিছে নেচাৰেল আৰু সিনথেটিক প্ৰাকৃতিক আৰু কৃত্ৰিম বা সাংশ্লেষিক প্ৰাকৃতিকটো আমি ক'ৰ পৰা পাব পাৰোঁ প্ৰাকৃতিকটো আমি প্ৰাণী বা উদ্ভিদৰ পৰা পাব পাৰোঁ এইটো প্ৰাণীটো ইফালে আহিব আৰু এইটো উদ্ভিদটো ইফালে আহিব ঠিক আছে প্ৰাণী আৰু উদ্ভিদ আনহাতে কৃত্ৰিমটো আমি ক'ৰ পৰা পাব পাৰোঁ ৰিজেনেৰেটেড ফাইবাৰ উদাহৰণ ৰেয়ন কিছুমান আছে তোমাৰ কি ৰিজেনেৰেটেড ইয়াৰ বিষয়ে আমি পঢ়িম পিছত ঠিক আছে আৰু এবিধ কি হ'ল কৃত্ৰিম আঁহ বা সিনথেটিক ফাইবাৰ ঠিক আছে ইয়াৰ উদাহৰণটো কি নাইলন পলিষ্টাৰ এক্ৰাইলিক এইবোৰৰ বিষয়ে আমি পাম ঠিক আছে এইটো তোমাৰ মূল শ্ৰেণী বিভাজনটো আঁহ বা ফাইবাৰ তাৰপাছত আহিল আমি সাধাৰণতে প্ৰাকৃতিক আঁহৰ দ্বাৰা তৈয়াৰ কৰা সামগ্ৰী বা কাপোৰসমূহ ব্যৱহাৰ কৰা উচিত এইবোৰ প্ৰকৃতিৰ বন্ধু কিন্তু আমাক কি কৈছে ইয়াতে আমি সাধাৰণতে কি কৰা উচিত যিবোৰ প্ৰাকৃতিক আঁহৰ পৰা তৈয়াৰ কৰা বা প্ৰাকৃতিক ফাইবাৰৰ পৰা তৈয়াৰ কৰা সামগ্ৰী বা কাপোৰ সেইবোৰ আমি সাধাৰণতে ব্যৱহাৰ কৰা উচিত এইবোৰ কি প্ৰকৃতিৰ বন্ধু কেতিয়াবা প্ৰাকৃতিক আঁহৰ দ্বাৰা তৈয়াৰ কৰা কাপোৰসমূহ ছালত এলাৰ্জি হোৱা দেখা যায় কি কৰিছে কিছুমান কেতিয়াবা কি হয় যিবোৰ তোমাৰ কৃত্ৰিম আঁহৰ পৰা তৈয়াৰ কৰা যিবোৰ কাপোৰ আছে এই কাপোৰবোৰে কেতিয়াবা কি কৰে ছালত এলাৰ্জি সৃষ্টি কৰিব পাৰে সকলোৰে ক্ষেত্ৰত নহয় কিছুমানৰ ক্ষেত্ৰত কেতিয়াবা হ'ব পাৰে ঠিক আছে তলৰ তালিকাত প্ৰাকৃতিক আৰু কৃত্ৰিম আঁহৰ উৎস আৰু তাৰ ব্যৱহাৰ উল্লেখ কৰা হৈছে কি কৰা হৈছে আমাৰ এখন তালিকা দিয়া আছে তাত কি কৰিছে তোমাৰ কৃত্ৰিম আৰু প্ৰাকৃতিক আঁহসমূহৰ বিষয়ে কিছু কথা আমাক দিয়া আছে ঠিক আছে প্ৰাকৃতিক আঁহ কি দিয়া আছে আমাক চেলুলোজ প্ৰাকৃতিক আঁহ বা উদ্ভিদ কি দিয়া আছে আমাৰ চেলুলোজ ঠিক আছে চেলুলোজ কি বাৰু চেলুলোজ হ'ল তোমাৰ উদ্ভিদত পোৱা আঁহ বা ফাইবাৰ ঠিক আছে যাৰ পৰা আমাৰ কাগজো প্ৰস্তুত কৰা হয় প্ৰাকৃতিক আঁহ কি হয় তোমাৰ কটন বা কপাহ আৰু চেলুলোজৰ পৰা কি পায় লাইলিন ঠিক আছে উৎসটো হ'ল কপাহ তাৰপিছত কি আহিল তোমাৰ আঁহৰ প্ৰকাৰ প্ৰাণীৰ পৰা পোৱা প্ৰাণীত কি থাকে প্ৰটিন থাকে হয়নে প্ৰটিনৰ পৰা কি পায় ঊণ আৰু পাট সূতা যে তোমাৰ পলুৰ পৰা যে বনে
হয় নহয় আৰু ঊণটো কিহৰ পৰা মানে ভেড়া ছাগলী এইবিলাকৰ পৰা আহে হয় নহয় তাৰপিছত আৰু কিছুমান নোমাল জন্তু আছে যে ঠাণ্ডা দেশত থকা সেই নোমাল জন্তুবিলাকৰ পৰাও বনায় উৎস কি দি আছে ভেড়া ছাগলী উট ইয়াকটো এটা নোমাল জন্তু হয়নে আদিৰ নোমৰ পৰা আৰু পাতপলুৰ পৰা কি পোৱা যায় পাত সূতা পোৱা যায় তাৰপিছত কি আহিল কৃত্ৰিম বা মানৱ সৃষ্ট আঁহ পুনৰুৎপন্ন কৰা বা ৰিজেনেৰেটেড তাৰ উদাহৰণটো কি দিয়া আছে ৰেয়ন ক'ৰ পৰা পায় কাঠৰ মণ্ড যিটো কাঠৰ মণ্ড আছে তাক কি কৰে ৰাসায়নিক দ্ৰব্যৰ লগত বিক্ৰিয়া কৰাই পেলাই কি কৰা হয় ৰেয়ন প্ৰস্তুত কৰা হয় ঠিক আছে তাৰপিছত আহিল কি আমাৰ সাংশ্লেষিক বা কৃত্ৰিম সিনথেটিক উদাহৰণ কি আছে তোমাৰ নাইলন পলিয়েষ্টাৰ এক্ৰেলিক এই সকলোবোৰৰে উৎস কি ৰাসায়নিক হল তাৰপিছত কি দিয়া আছে আমাৰ কৃত্ৰিম আঁহৰ প্ৰকাৰ ইয়াতে আমি যিমানবোৰ আঁহৰ কথা পঢ়িলোঁ আমি কৃত্ৰিম সেইসমূহৰ বিষয়ে এতিয়া এটা এটাকে আলোচনা কৰিম ঠিক আছে ৰেয়নটো কি হয় তাৰপিছত কি আছিল তোমাৰ নাইলন কি হয় পলিষ্টাৰ কি হয় এক্ৰেলিক কি হয় এইসমূহৰ বিষয়ে আমি আলোচনা কৰিম এটা এটাকে ঠিক আছে ৰেয়ন পাতপলুৰ আঁহৰ পৰা পোৱা পাটৰ কাপোৰবোৰ অত্যন্ত দামী আছিল কি আছিল তোমাৰ পাতপলুৰ পৰা পোৱা যিবোৰ পাটৰ কাপোৰ আছিল এইবোৰ কি আছিল অত্যন্ত দামী আছিল এইবোৰক কি বুলি কোৱা হয় ৰেচম ঠিক আছে এইবোৰ কি হয় ৰেচমী কাপোৰ বুলি কয় হয়নে 19 শতিকাৰ বিজ্ঞানীসকলে কৃত্ৰিমভাৱে পাটৰ দৰে সূতা প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছিল আৰু অৱশেষত তেওঁলোকে পাটৰ নিচিনা গুণাগুণ থকা এবিধ আঁহ প্ৰস্তুত কৰাত সফল হৈছিল কাঠৰ মণ্ডুৰ পৰা ৰাসায়নিক প্ৰক্ৰিয়াৰে এনে ধৰণৰ এবিধ আঁহ প্ৰস্তুত কৰিছিল এই আঁহবিধক কি বুলি কোৱা হয় ৰেয়ন বা কৃত্ৰিম পাট বুলি কোৱা হয় কি কৰিছিল বিজ্ঞানীসকলে 19 শতিকাত কৃত্ৰিমভাৱে পাটৰ দৰে কিছুমান সূতা প্ৰস্তুত কৰিবলৈ তেওঁলোকে চেষ্টা কৰি আছিল আৰু অৱশেষত তেওঁলোকে কি পালে পাটৰ নিচিনা গুণাগুণ থকা এবিধ সূতা বা কৃত্ৰিম আঁহ এবিধ প্ৰস্তুত কৰিলে কেনেকৈ প্ৰস্তুত কৰিলে কাঠৰ মণ্ডুৰ পৰা কি কৰিলে কাঠৰ মণ্ডুত কি ৰাসায়নিক কিছুমান প্ৰক্ৰিয়া ঘটাই পেলাই কি কৰিলে এবিধ আঁহ প্ৰস্তুত কৰিলে যাক নাম দিলে কি ৰেয়ন বা ইয়াক কি বুলি কোৱা হয় কৃত্ৰিম পাট বুলি কোৱা হয় ঠিক আছে ৰেয়নক প্ৰাকৃতিক উত্তম কাঠৰ মণ্ডুৰ পৰা পোৱা হৈছিল যদিও ই এবিধ মানৱ সৃষ্ট আঁহ ৰেয়ন কি হয় এবিধ প্ৰাকৃতিক তোমাৰ এইটো কাঠৰ মণ্ডু এইটোতো তোমাৰ এটা প্ৰাকৃতিক বস্তু হয় নহয় তাৰ পৰা পোৱা হৈছিল যদিও ইয়াক কৃত্ৰিমভাৱে প্ৰস্তুত কৰা হৈছিল ঠিক আছে সেইকাৰণে ই কি মানৱ সৃষ্ট আঁহ এবিধ ডাইৰেক্ট আমি প্ৰকৃতিৰ পৰা ডাইৰেক্টলি নাপাওঁ ঠিক আছে প্ৰকৃতিয়ে ডাইৰেক্ট নবনায় ইয়াক আমি ৰাসায়নিক কিছুমান বিক্ৰিয়া ঘটাই তাৰ পৰাহে প্ৰস্তুত কৰা হয় এইবিধ আঁহ পাততকৈ সস্তা আৰু ইয়াক পাট সূতাৰ দৰে বব পাৰি এইবিধ আঁহ কি পাট সূতাতকৈ দামটো কম হয় ঠিক আছে আৰু ইহঁতক কি পাট সূতাৰ দৰে বব পাৰি ইয়াক বিভিন্ন প্ৰকাৰৰ ৰঙৰ দ্বাৰা ৰঙীন কৰিব পৰা যায় ইয়াক কি কৰিব পৰা যায় বিভিন্ন ধৰণে ৰং দিব পৰা যায় ৰেয়নৰ লগত কপাহ মিশ্ৰিত কৰি বিছনা চাদৰ আৰু ঊণ মিশ্ৰিত কৰি কাৰ্পেট আদি বনোৱা হয় ৰেয়নৰ লগত কি কৰা হয় কপাহ মিক্স কৰি পেলাই কি কৰে বিছনা চাদৰ আৰু ঊণ মিক্স কৰি পেলাই কি কৰে কাৰ্পেট আদি বনোৱা হয় হ'ল এয়া তোমাৰ ৰেয়নৰে বনোৱা কিছুমান সামগ্ৰীৰ ফটো ইয়াতে দিয়া আছে ঠিক আছে নেক্সটটো হ'ল কি তোমাৰ নাইলন এইটো তোমালোকে চাগে বহুত শুনিছা আৰু এইটো বহুত ব্যৱহাৰ হয় নাইলনটো ঠিক আছে নাইলন এবিধ কৃত্ৰিম আঁহ এইবিধ আঁহ 1931 চনত কয়লা পানী আৰু বায়ুৰ পৰা ইয়াক প্ৰস্তুত কৰা হৈছিল নাইলন হৈছে প্ৰথম সম্পূৰ্ণ সাংশ্লেষিক আঁহ নাইলন এবিধ কৃত্ৰিম আঁহ নাইলনক কেতিয়া প্ৰস্তুত কৰিছিল তোমাৰ 1931 চনত কেনেকৈ প্ৰস্তুত কৰিছিল কয়লা পানী আৰু বায়ুৰ পৰা ইয়াক প্ৰস্তুত কৰা হৈছিল কয়লা পানী আৰু বায়ুৰ পৰা ইয়াক কি কৰা হৈছিল প্ৰস্তুত কৰা হৈছিল নাইলন হৈছে সম্পূৰ্ণ সাংশ্লেষিক প্ৰথম ঠিক আছে নাইলন হৈছে প্ৰথম সম্পূৰ্ণ সাংশ্লেষিক আঁহ মানে কি ইয়াৰ আগতে যিটো আমি পাইছিলোঁ কি আছিলে নামটো ৰেয়ন হয়নে
ৰেয়নটো সম্পূৰ্ণ সাংশ্লেষিক নহয়, ঠিক আছে। ইয়াক কি কৰা হয়, কাঠৰ মুণ্ডৰ পৰা, কাঠটোতো তোমাৰ হেৰি হয় কি কয় প্ৰাকৃতিক বস্তু হয় নহয়, কিন্তু তোমাৰ যিটো আছে নাইলনটো সম্পূৰ্ণভাৱে সাংশ্লেষিক, ঠিক আছে। ইয়াক একো প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰা নহয়, মানে বায়বীয় উপাদান। প্ৰাকৃতিক বুলি ক'লে ভুল হ'ব, কাৰণ আমি সকলোবিলাক বস্তু প্ৰকৃতিৰ পৰাই পাওঁ, মানে গতিকে প্ৰাকৃতিক বুলি ক'লে ভুল কোৱা হ'ব। আমি ক'ব পাৰোঁ যে বায়বীয় উপাদান, মানে জীৱৰ পৰা পোৱা বস্তুৰ পৰা আমি প্ৰস্তুত নকৰোঁ ইয়াক, ঠিক আছে। ইয়াক সম্পূৰ্ণভাৱে সাংশ্লেষিকভাৱে প্ৰস্তুত কৰা হয়। নাইলনৰ আঁহবোৰ নমনীয়, পাতল আৰু যথেষ্ট মজবুত। নাইলনৰ আঁহবোৰ কি নমনীয়, পাতল আৰু কি যথেষ্ট মজবুত হয়, ঠিক আছে। এইবোৰ উজ্জ্বল আৰু পাতল হোৱাৰ বাবে ধুবলৈ সুবিধা। এইবোৰ কি হয়, উজ্জ্বল হয় আৰু কি হয়, পাতল হোৱাৰ বাবে আমি ধুবলৈ সুবিধা পাওঁ, এইবোৰ সহজে শুকায়ো, ঠিক আছে। গতিকে সাজ পোছাক তৈয়াৰ কৰাত ই আৰম্ভণিৰ পৰাই বৰ জনপ্ৰিয় আছিল। নাইলনৰ তৈয়াৰী মোজা, ৰছী, পৰ্দা, শ্বপিং বেগ, তম্বু, টুথব্ৰাছ আদি বিভিন্ন সামগ্ৰী আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰোঁ, ঠিক আছে। কি কি ব্যৱহাৰ কৰোঁ, নাইলনৰ মোজা, তাৰপিছত কি আছে নাইলনৰ ৰছী আহে হয়নে, তাৰপিছত ঘৰত লগা পৰ্দা, এইবিলাক ফটো দিয়া আছে। তাৰপিছত কি দিয়া আছে তোমাৰ শ্বপিং বেগ, তম্বু, তাৰপিছত কি আছে টুথব্ৰাছ। এই সকলোবোৰ কিহৰ পৰা প্ৰস্তুত কৰা হয়, নাইলনৰ পৰা প্ৰস্তুত কৰা হয় হয়নে। আৰু কি কৰা হয়, পেৰাচুটো বনোৱা হয়, ঠিক আছে। নাইলনৰ আঁহবোৰ ইমানেই টান যে পৰ্বতাৰোহণৰ বাবে ব্যৱহাৰ কৰা ৰছী, পেৰাচুট আদি বনোৱা হয়। নাইলনৰ যিবোৰ আঁহ, এইবোৰ ইমানেই টান হয় যে এইবোৰক কি কৰিব পাৰি, পৰ্বতাৰোহণ মানে যেতিয়া পৰ্বত বগাই যিসকলে কি কৰে, ক্লাইম্বিং কৰে, তেওঁলোকেও নাইলনৰ ৰছী ব্যৱহাৰ কৰে, ঠিক আছে। আৰু পেৰাচুট আদি বনাওঁতেও কি কৰা হয়, নাইলনৰ ব্যৱহাৰ কৰা হয়, কাৰণ পেৰাচুটততো বহুত হেৰি প্ৰেছাৰ পৰে হয় নহয়। যেতিয়া কি কয় কোনোবা ওপৰৰ ঠাইৰ পৰা জাম্প কৰে, ঠিক আছে, নাইবা বিমানৰ পৰা যেতিয়া জঁপিয়াই হয়নে, তেতিয়া পেৰাচুট ব্যৱহাৰ কৰে। পেৰাচুট কি কৰে, আমাৰ যিটো গতি আছে তললৈ সৰি পৰা যিটো গতি, সেইটো কম কৰি দিয়ে পেৰাচুটে। পেৰাচুটত ইফালৰ পৰা তলপিনৰ পৰা বহুত বায়ুৰ প্ৰেছাৰ আহে হয়নে, বহুত বায়ুৰ চাপ আহে, সেই চাপটো সহ্য কৰিব পাৰে পেৰাচুটে হয়নে। গতিকে কিমান টান হ'ব লাগিব। আৰু পেৰাচুট ক'ৰ পৰা বনোৱা হয়, নাইলনৰ পৰা বনোৱা হয়, ঠিক আছে। নাইলনৰ সূতা এডাল আচলতে তীখাৰ তাঁৰ এডালতকৈও বেছি শক্তিশালী। কি কৈছে, তোমাৰ নাইলনৰ যিডাল সূতা, এডাল সূতা কি কৈছে, আচলতে তীখাৰ তাঁৰ এডালতকৈও বেছি শক্তিশালী, ঠিক আছে। তীখাক কি বুলি কোৱা হয় বাৰু, তীখাক ষ্টীল বুলি কোৱা হয়, ঠিক আছে। ষ্টীলৰ তাঁৰতকৈ বেছি শক্তিশালী নাইলনৰ সূতা এডাল। তাৰপিছত আহিল তোমাৰ পলিষ্টাৰ। এইটো চাগে তোমালোকে বহুত শুনিছা নামটো, ঠিক আছে। পলিষ্টাৰ হৈছে আন এবিধ কৃত্ৰিম আঁহ। এষ্টাৰ যেনে ইথাইল এচিটেট নামৰ ৰাসায়নিক দ্ৰব্যৰে পুনৰাবৃত্ত গোটৰ দ্বাৰা পলিষ্টাৰ প্ৰস্তুত কৰা হয়। কি কৈছে, এষ্টাৰ আৰু কি কৈছে, এষ্টাৰ নামৰ ৰাসায়নিক দ্ৰব্যৰে পুনৰাবৃত্ত গোটৰ দ্বাৰা পলিষ্টাৰ প্ৰস্তুত কৰা হয়। ইয়াতে এটা উদাহৰণ দিয়া আছে, ইথাইল এচিটেট এটা কি হয়, তোমাৰ এষ্টাৰ হয়, ঠিক আছে। এইটো তোমাৰ ৰাসায়নিক সংকেতটো দিয়া আছে ইথাইল এচিটেটৰ, তোমালোকে চাই থ'ব পাৰা। ইয়াক কি কৈছে, পলিষ্টাৰ। বানানটো কেনেকৈ লিখিছে, পলি আৰু এষ্টাৰ। পলি মানে কি, পলি মানে হ'ল বহুত, ঠিক আছে, বহুত, এষ্টাৰৰ সমষ্টি, সেইকাৰণে কি হয়, পলি এষ্টাৰ, ঠিক আছে। যেনেকৈ আমি পলিথিন বুলি কওঁ যে, পলি এথিলিন তাৰমানে, ঠিক আছে, তাতে বহুত এথিলিনৰ অণু কি কৰে, যোগ হৈ থাকে, সেইকাৰণে পলি এথিলিন বুলি কোৱা হয়। তাৰ বিষয়ে আমি পঢ়িম পিছত। এষ্টাৰসমূহ হ'ল কিছুমান ৰাসায়নিক পদাৰ্থ যাৰ বাবে আমি ফলসমূহৰ গোন্ধ পাওঁ। কি কৈছে, এষ্টাৰটো হ'ল এবিধ কি ৰাসায়নিক পদাৰ্থ যাৰ বাবে কি থাকে, আমি যিবোৰ ফল থাকে, ফল মূলৰ যি পাওঁ, গোন্ধ পাওঁ। পলিকোট, পলিউল, টেৰিকোট নামেৰে এই কাপোৰসমূহ বিক্ৰী কৰা হয়। এইসমূহ কি নামেৰে বিক্ৰী কৰা হয়, পলিকোট, পলিউল,
টেৰিকট নামেৰে এইবোৰ কি কৰা হয় কাপোৰসমূহ বিক্ৰী কৰা হয় নামবোৰত কোৱাৰ দৰে এই দ্ৰব্যবোৰ দুই ধৰণৰ আঁহ মিশ্ৰিত কৰি বনোৱা হয় নামটোত কোৱাৰ দৰে কি কৰিছে ইয়াক আমি দুই ধৰণৰ আঁহ ব্যৱহাৰ কৰি কি কৰোঁ বনাওঁ ঠিক আছে পলিকট হ'ল পলিষ্টাৰ আৰু কটনৰ অথবা কপাহৰ মিশ্ৰণ পলিকটটো কি হয় পলিষ্টাৰ আৰু কিহৰ মিক্সাৰ কটন মানে কি কপাহ ঠিক আছে কপাহৰ মিক্সাৰ বা মিশ্ৰণ আনহাতে পলি উল হৈছে পলিষ্টাৰ আৰু ঊণৰ মিশ্ৰণ ঠিক আছে যেটো পলিষ্টাৰ আৰু ঊণ মিক্স কৰিলে আমি কি পাম পলি উল পলিকটটো কি পাম পলিষ্টাৰ আৰু কটন ঠিক আছে এনে ধৰণৰ কাপোৰবোৰ ভাঁজ নপৰে বা খুতুৰা নপৰে এনেবোৰ কাপোৰ কি হয় ভাঁজ নালাগে আৰু খুতুৰি পৰি নাযায় ঠিক আছে আৰু ইয়াক ধুবলৈও অতি সহজ হয় আৰু এইবোৰ কি ধুবলৈও বহুত সহজ হয় গতিকে পিন্ধন সামগ্ৰী বনাবলৈ এইবোৰ আঁহ অতি উপযুক্ত গতিকে আমি যিকোনো ধৰণৰ পিন্ধিবৰ কাৰণে ব্যৱহাৰ কৰা কাপোৰ বনাবৰ কাৰণে এইবোৰ আমি সহজতে ব্যৱহাৰ কৰিব পাৰোঁ গতিকে পিন্ধন সামগ্ৰী বনাবলৈ এইবোৰ আঁহ অতি উপযুক্ত গতিকে এইবোৰ আঁহ কি কৈছে অতি উপযুক্ত এইবোৰ আমি বনাব পাৰোঁ অতি সহজতে ঠিক আছে তাৰপিছত টেৰিলিন হৈছে এবিধ জনপ্ৰিয় পলিষ্টাৰ ইয়াক টানি অতি মিহি আঁহলৈ পৰিণত কৰি যিকোনো পকোৱা সূতাৰ দৰে বব পাৰি কি কৈছে তোমাৰ যেটো টেৰিলিন আছে টেৰিলিনটো কি কৈছে টানি পেলাই আমি বহুত মিহি সূতালৈ আমি কি কৰিব পাৰোঁ পৰিণত কৰিব পাৰোঁ পকোৱা সূতাৰ দৰে কি কৰিব পাৰোঁ বব পাৰোঁ ঠিক আছে তাৰপিছত কি আছে PET নামৰ পলিষ্টাৰ বিধেৰে কি কৰা হয় বটল বাচন বৰ্তন ফিল্ম আৰু বহুতো দৰকাৰী সামগ্ৰী বনাবৰ বাবে ব্যৱহাৰ কৰা হয় ঠিক আছে PET নামৰ যিবিধ পলিষ্টাৰ আছে এইবোৰে কি কৰা হয় বটল আমাৰ যে পানীৰ বটল থাকে যে তাৰপিছত কি কৈছে বাচন বৰ্তন আৰু ফিল্ম মানে কি জানানে আগৰ দিনত যে কেমেৰাবোৰৰ যে ৰীল আহিছিল যে ৰীল বুলি যে কওঁ আমি সেইবোৰ কি বুলি কয় ফিল্ম বুলি কোৱা হয় ঠিক আছে নাইবা তোমালোকে এক্সৰে প্লেট যে দেখা পাইছে চাগে এক্সৰে কৰিলে যে এখন ডাঙৰ যে ফিল্ম আহে সেই তেনেকুৱা ধৰণৰ ফিল্মবিলাক ঠিক আছে বনাবৰ কাৰণে কি কৰা হয় PET নামৰ পলিষ্টাৰবিধ ব্যৱহাৰ কৰা হয় এটা কি আহিল তোমাৰ এক্ৰাইলিক হৈছে এবিধ ঊণৰ দৰে কৃত্ৰিম আঁহ ইয়াৰ পৰা শীতকালত ব্যৱহাৰ কৰা সামগ্ৰী যেনে চুৱেটাৰ শ্বল বা কম্বল আদি তৈয়াৰ কৰা হয় এক্ৰাইলিকৰ পৰা কি বনোৱা হয় চুৱেটাৰ শ্বল বা কম্বল আদি বনোৱা হয় প্ৰাকৃতিক উৎসৰ পৰা পোৱা ঊণবোৰ বৰ দামী আনহাতে এক্ৰাইলিকেৰে বনোৱা সাজপাৰবোৰ কি হয় সস্তা হয় যিবোৰ আমি প্ৰাকৃতিক ঊণ বা যিবোৰ আমি প্ৰাকৃতিক সূতা বা ঊণ তোমাৰ যেনে ধৰি লোৱা ভেড়াৰ ঊণ নাইবা তোমাৰ কি আছিল ইয়াকৰ পৰা পোৱা এনেধৰণৰ যিবোৰ প্ৰাকৃতিক উৎসৰ পৰা পোৱা যিবোৰ ঊণ থাকে এইবোৰৰ দামবোৰ কি হয় বহুত বেছি হয় হয়নে কিন্তু যিবোৰ তোমাৰ কি আছিল কৃত্ৰিম আঁহ যেনে তোমাৰ এক্ৰাইলিক এইবোৰৰ দামবোৰ বহুত কম হয় গতিকে কি কৰোঁ আমি বহুত কম খৰচতে এইবোৰ বনাব পাৰোঁ এক্ৰাইলিক নানা ৰঙত পোৱা যায় এক্ৰাইলিকটো কি নানা ৰঙত পোৱা যায় মানে কি আৰু আমি ৰং দিব পাৰোঁ হয় নহয় এইবিধ কৃত্ৰিম আঁহ বেছি দিন টিকে আৰু কম দামী হোৱাৰ বাবে এইবোৰ আঁহ আটাইতকৈ বেছি জনপ্ৰিয় এইবোৰ আঁহ কি হয় বহুত দিন টিকে ঠিক আছে সোনকালে বেয়া নহয় আৰু যিহেতু ইয়াৰ দামটো অতি কম সেইকাৰণে ই কি বহুত জনপ্ৰিয় ইয়াক বহুত ব্যৱহাৰ কৰা হয় ঠিক আছে উপৰিউক্ত কৃত্ৰিম আঁহসমূহ সাধাৰণতে পেট্ৰকেমিকেল বুলি কোৱা হয় আমি যিমানবোৰ আঁহ এতিয়ালৈকে আলোচনা কৰিলোঁ সেইবোৰক সাধাৰণতে কি বুলি কোৱা হয় পেট্ৰকেমিকেল বুলি কোৱা হয় পেট্ৰকেমিকেল বুলি কিয় কোৱা হয় আমি পাই আছোঁ ঠিক আছে এইটো চোৱা
পেট্ৰলিয়াম উৎসৰ কেঁচামাল ব্যৱহাৰ কৰি নানান প্ৰক্ৰিয়াৰে কি কৰা হয় কৃত্ৰিম আঁহসমূহ প্ৰস্তুত কৰা হয় যিবিলাক তোমাৰ পেট্ৰলিয়াম সামগ্ৰী আছে নহয় পেট্ৰলিয়াম সামগ্ৰীৰ পৰা কিছু যেতিয়া আমি তেল চেল যে বনাই যায় হয়নে তাত কি ব্যৱহাৰ কৰা হয় পেট্ৰলিয়াম ব্যৱহাৰ কৰা হয় সেই পেট্ৰলিয়ামৰ কিছুমান বাই প্ৰডাক্ট থাকে ঠিক আছে যিবোৰ তোমাৰ আমাৰ সাধাৰণতে ব্যৱহাৰ নহয় গাড়ী চাৰি চলাবৰ কাৰণে পেট্ৰল ডিজেল ব্যৱহাৰ নহয় যিবোৰ তোমাৰ এক্সট্ৰাকে ওলায় ঠিক আছে প্লাষ্টিক জাতীয় যিবোৰ বস্তু সেইবোৰ পৰা কি কৰা হয় সেইবোৰক আমি কেঁচামাল হিচাপে ব্যৱহাৰ কৰি কি কৰোঁ কৃত্ৰিম প্ৰক্ৰিয়াৰে এই আঁহসমূহ বা এই ফাইবাৰসমূহ কি কৰা হয় প্ৰস্তুত কৰা হয় ঠিক আছে সেইবাবে ইহঁতক কি বুলি কোৱা হয় পেট্ৰকেমিকেল বুলি কোৱা হয় এই আঁহসমূহ তপতালে কি হয় গলি যায় এই আঁহসমূহ কি হয় গলি যায় যদি আমি এইবোৰক গৰম কৰোঁ তেতিয়া কি হয় ইহঁত গলি যায় এইটো আচলতে কৃত্ৰিম আঁহসমূহৰ এটা অসুবিধা গতিকে এনে কামবোৰত জুই লগাটো বিপদজনক কাৰণ কাপোৰবোৰ গলি গৈ পিন্ধি থকা মানুহজনৰ শৰীৰত লাগি ধৰে হয়নে গতিকে কি হৈছে যিবোৰ আমাৰ কৃত্ৰিম আঁহ আছে এই কৃত্ৰিম আঁহবোৰ কি হয় যদি আমি তপতাওঁ বা ইহঁতে গৰম পায় তেতিয়া কি হয় গলি যায় এইটো কি ইয়াৰ এটা অসুবিধা গতিকে কেতিয়াবা যদি কাপোৰত জুই লাগে তেতিয়া কি হয় ই লাগি ধৰে মানুহৰ ছালত ঠিক আছে সেইকাৰণে তোমালোকক হয়তো মা দেউতাই কেতিয়াবা ক'ব পাৰে যে দেৱালী চেৱালীত যেতিয়া ফটকা বা চাকি জ্বলোৱা হয় তেতিয়া কি কৰে এনেকুৱা ধৰণৰ নাইলনৰ বা এক্ৰাইলিকৰ কাপোৰ যিবোৰ থাকে কৃত্ৰিম আঁহেৰে তৈয়াৰ কৰা কাপোৰ সেইবোৰ পিন্ধিব নিদিয়ে হয়নে পলিষ্টাৰৰ কাপোৰ নিপিন্ধিবা এনেকুৱা কয় নাই এইবোৰ কিয় কয় কাৰণ এইবোৰ কাপোৰ যদি জ্বলে এইবোৰ কি হয় আমাৰ গাত লাগি ধৰে ঠিক আছে গতিকে জুই নোমোৱাত বহুত অসুবিধা হয় সেইবাবে পাকঘৰত বা পৰীক্ষাগাৰত ব্যৱহাৰ কৰোঁতে কৃত্ৰিম আঁহৰ দ্বাৰা তৈয়াৰী কাপোৰ পিন্ধাটো উচিত নহয় গতিকে কি কৈছে পাকঘৰত কাম কৰোঁতে বা পৰীক্ষাগাৰ মানে কি লেবৰেটৰী ঠিক আছে লেবৰেটৰীত কাম কৰোঁতেও আমি কৃত্ৰিম আঁহেৰে তৈয়াৰ কৰা যিবোৰ কাপোৰ আছে সেইবোৰ আমি পিন্ধাটো উচিত নহয় কৃত্ৰিম আঁহৰ বিশেষত্বসমূহ কৃত্ৰিম আঁহৰ কিছুমান বিশেষত্ব দি আছে কৃত্ৰিম আঁহবোৰৰ এক বিশেষত্ব আছে আৰু সেয়ে এই আঁহবোৰৰ পৰা তৈয়াৰী কাপোৰবোৰ ধুলে সোনকালে শুকায় বহুদিন টিকে আৰু সহজতে পোৱা যায় আৰু সহজে ৰাখিব পাৰি কি কৈছে কৃত্ৰিম আঁহৰ যিবোৰ সামগ্ৰী আছে বা কাপোৰ আছে এইবোৰ কি ধুলে কি হয় সোনকালে শুকায় কাৰণ এইবোৰ পাতল হয় নহয় পাতল হ'লে কি হ'ব সোনকালে শুকাবই আৰু বহুত দিন টিকে কাৰণ সেইবোৰ কৃত্ৰিম যিবোৰ আঁহ থাকে এইবোৰত কি কৰিব নোৱাৰে যিবোৰ আমাৰ বেক্টেৰিয়া বা ফাংগাছ বা ভেঁকুৰ আছে ইহঁতে কি কৰিব নোৱাৰে ক্ৰিয়া কৰিব নোৱাৰে আমি আগৰ পাঠত পঢ়িছোঁ হয় নহয় অনুজীৱ শত্ৰু মিত্ৰৰ যিটো পাঠ আছিল তাত আমি পঢ়িছোঁ হয় নহয় যিবোৰ তোমাৰ জৈৱিক বস্তু আছে জৈৱিক বস্তুবোৰৰ ওপৰতে তোমাৰ যিবোৰ অনুজীৱ আছে অনুজীৱে ক্ৰিয়া কৰিব পাৰে হয়নে কিন্তু যিবোৰ তোমাৰ অজৈৱিক বস্তু আছে যিবোৰ আমাৰ কৃত্ৰিম বস্তু এইবিলাক অজৈৱিক বস্তু হয় নহয় এইবিলাক আমি প্ৰকৃতিৰ পৰা নাপাওঁ এনেধৰণৰ বস্তুবোৰ কি তোমাৰ অনুজীৱে ক্ৰিয়া কৰি বেয়া কৰিব নোৱাৰে সহজে সেইকাৰণে এইবোৰ কি হয় বহুদিন টিকে আৰু সহজে পোৱা যায় এইবোৰ কি সহজে আমি প্ৰস্তুতো কৰিব পাৰোঁ কাৰণ এতিয়া চোৱা ভেড়াৰ পৰা বা তোমাৰ ইয়াকৰ পৰা বা তেনেকুৱা কি আছিল উটৰ পৰা এনেকুৱা ধৰণৰ যিবোৰ প্ৰাকৃতিকভাৱে পোৱা সামগ্ৰী আছে তাৰ পৰা আমি যিবোৰ ঊণ পাওঁ বা সূতা পাওঁ এইবোৰ হ'ল তোমাৰ লিমিটেড ঠিক আছে ইহঁতৰ প্ৰডাকশ্যনটো কি হয় লিমিটেড কিন্তু তোমাৰ যিবোৰ কৃত্ৰিম আছে ইহঁতক আমি যিমান ইচ্ছা সিমান প্ৰস্তুত কৰিব পাৰোঁ আৰু সেইকাৰণে এইবোৰ কি সহজলভ্য আমি সহজতে পাওঁ আৰু সহজতে প্ৰস্তুত কৰিব পাৰি আৰু ইহঁতক কি কৰিব পাৰি সহজে ৰাখিবও পাৰি ইহঁতক থওঁতে আমি বহুত বেছি একো চিন্তা কৰিব নালাগে কাৰণ এইবোৰ বেয়া নহয় পটককৈ হয়নে এইবোৰ হ'ল ইয়াৰ কি বৈশিষ্ট্য তোমালোকক ইয়াতে এটা ক্ৰিয়াকলাপ দি আছে ক্ৰিয়াকলাপটো তোমালোকে ঘৰত কৰি চাবা কি কৰিব দিছে তোমালোকক একে আকাৰৰ দুটুকুৰা কাপোৰ ল'ব দিছে ইয়াৰে এখন প্ৰাকৃতিক আঁহেৰে তৈয়াৰী আৰু আনখন প্ৰাকৃতিক আঁহেৰে তৈয়াৰী নহয় ঠিক আছে আৰু এখন কি হয় কৃত্ৰিম আঁহেৰে তৈয়াৰী এতিয়া একে পৰিমাণৰ পানী থকা বেলেগ বেলেগ মগত কাপোৰ টুকুৰা দুটা কি কৰিব দিছে তিয়াই দিব দিছে 5 মিনিটৰ পাছত মগ দুটাৰ পৰা কাপোৰ দুটুকুৰা উলিয়াই আনি ৰ'দত
কিছু সময়ৰ বাবে মেলি দিয়া প্ৰতিটো মগত ৰৈ যোৱা পানীৰ আয়তন তুলনা কৰা কৃত্ৰিম কাপোৰে প্ৰাকৃতিক কাপোৰতকৈ কম পানী শোষণ কৰেনে এই কাপোৰবোৰ শুকাবলৈ কম নে বেছি সময় লয় এইবোৰ আমাক চাব দিছে ঠিক আছে আমাক কি কৰিব দিছে আমাৰ ফলাফলটোৰ বিষয়ে কৈ দিছোঁ মই ঠিক আছে যিবোৰ আমাৰ কৃত্ৰিম আহেৰে তৈয়াৰ কৰা কাপোৰ আছে এইবোৰে কি হয় কম পানী শুহে ইহঁতে পানীটো বহুত শোষণ কৰি নলয় কিন্তু তোমাৰ যিবোৰ প্ৰাকৃতিক আঁহ আছে প্ৰাকৃতিক আঁহৰ যিবোৰ কাপোৰ আছে ইহঁতে কি কৰে পানীটো বহুত বেছি শোষণ কৰি লয় ঠিক আছে আৰু ইহঁতৰ সেইকাৰণে কি হয় শুকাবলৈ বেছি সময় লাগে কিন্তু যিবোৰ কৃত্ৰিম আঁহৰে তৈয়াৰ কৰা যিবোৰ কাপোৰ আছে ইহঁতে যিহেতু পানীটো বহুত বেছি শোষণ কৰি নলয় সেইকাৰণে কি হয় ইহঁতে শুকাবলৈ কম সময় লয় ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ নেক্সট ক্লাছত ইয়াৰ পিছৰখিনি আমি আলোচনা কৰিম নেক্সট ক্লাছত আমি কি পঢ়িম আমি প্লাষ্টিকৰ বিষয়ে পঢ়িম ঠিক আছে এইখিনি তোমালোকে আজি যিখিনি পঢ়ালোঁ এইখিনি তোমালোকে ঘৰত ভালকৈ পঢ়িবা ঠিক আছে ইয়াতে তোমালোকৰ কি আছিল প্ৰাকৃতিক আঁহসমূহ কি আছিল ক'ৰ পৰা পোৱা যায় সিহঁতৰ উৎসসমূহ এইসমূহৰ বিষয়ে যিবোৰ আলোচনা কৰিছিলোঁ এইসমূহ ভালকৈ মনত ৰাখিবা এই তালিকাখন ভালকৈ মনত ৰাখিবা এইবোৰ ভালকৈ পঢ়িবা ঠিক আছে আমি কপাহী সূতা বা লাইলিন এইবোৰ ক'ৰ পৰা পাওঁ কপাহৰ পৰা পাওঁ হয়নে তাৰপিছত প্ৰাকৃতিক প্ৰটিনৰ পৰা কি পাওঁ ঊণ পাওঁ পাত পাওঁ হয়নে এইবোৰ উৎসসমূহ কি ভেড়া ছাগলী উট ইয়াক আদি নোমৰ পৰা পাওঁ তাৰপিছত পলুৰ পৰা আমি পাত সূতা পাওঁ হয়নে তাৰপিছত কি পাওঁ মানৱসৃষ্ট বা কৃত্ৰিম আঁহৰ উদাহৰণবিলাক চাবা ৰেয়নটো আমি কেনেকৈ প্ৰস্তুত কৰোঁ কাঠৰ মুণ্ডৰ ৰাসায়নিক দ্ৰব্যৰ দ্বাৰা আমি কি কৰোঁ ৰেয়ন প্ৰস্তুত কৰোঁ তাৰপিছত সাংশ্লেষিক বা কৃত্ৰিম আঁহৰ উদাহৰণ কেইটামান চাবা নাইলন পলিষ্টাৰ এক্ৰেলিক এইবোৰ কি সাংশ্লেষিক হয় ৰেয়নটো কেনেকৈ প্ৰস্তুত কৰোঁ এইটো আৰু কি কামত ব্যৱহাৰ কৰা হয় এইবোৰ চাবা ঠিক আছে বিচনা চাদৰ বনোৱাত ব্যৱহাৰ কৰা হয় হয়নে কাৰ্পেট বনোৱাত ব্যৱহাৰ কৰা হয় এইবোৰ ভালকৈ চাবা তোমালোকে তাৰপিছত নাইলনটো ক'ত ব্যৱহাৰ কৰা হয় মোজা বনোৱাত ব্যৱহাৰ কৰা হয় ৰছী পৰ্দা শ্বপিং বেগ তম্বু টুথব্ৰাছ আদি ব্যৱহাৰ কৰাত আদি বনোৱাত কি কৰা হয় ব্যৱহাৰ কৰা হয় হয় পেৰাচুট বনোৱাটো ব্যৱহাৰ কৰা হয় ঠিক আছে তাৰপিছত পলিষ্টাৰটো কিহৰ সমষ্টি হয় এইটো চাবা ঠিক আছে কি কৰা হয় পলিএষ্টাৰ পলি আৰু এষ্টাৰ হয়নে তাৰপাছত কি আছে ইহঁতৰ কিছুমান বৈশিষ্ট্য থাকে সেইবোৰো চাবা আৰু কি বিশেষকৈ তোমাৰ কি কামত ব্যৱহাৰ কৰা হয় সেইটো বেছি গুৰুত্বপূৰ্ণ ঠিক আছে এতিয়া ধৰি লোৱা তোমালোকে এনেকৈ সুধিলে পলিকটটো কি বস্তুৰ সমষ্টি হয় ঠিক আছে পলিকটটো কি পলিষ্টাৰ আৰু কটন হয়নে পলিউলটো কি পলিষ্টাৰ আৰু ঊণৰ মিশ্ৰণ হয়নে এনেকৈ ধৰণৰ তোমালোকে কিছুমান মনত ৰাখিবা ঠিক আছে নেক্সট তোমালোকৰ কি আছিলে অলপ চাই দিওঁ এইখিনি কি প্ৰস্তুত কৰা হয় এইটো দিয়া আছে এক্ৰালিকৰ পৰা কি প্ৰস্তুত কৰা হয় এইবিলাকো চাবা তোমালোকে ঠিক আছে বিশেষটো নাই এইখিনি আৰু কিছুমান সুবিধা অসুবিধাৰ বিষয়ে চাবা যিবোৰ কৃত্ৰিম আঁহ আছে এইবোৰ কি জুই লাগিলে কি হয় মানুহৰ গাত লাগি ধৰে হয়নে এইবোৰ লিখিব পাৰা তোমালোকে কৃত্ৰিম আঁহৰ বিশেষত্বখিনি চাবা এইটো ইম্পৰ্টেণ্ট হয় তোমালোকে সুধিব পাৰে কৃত্ৰিম আঁহৰ 4টা বৈশিষ্ট্য লিখা বা বিশেষত্ব লিখা ঠিক আছে এনেকৈ আহিব পাৰে এইকেইটা চাবা কি হয় এইবোৰ ধুলে সোনকালে শুকায় বহুত দিন টিকে সহজে বেয়া নহয় সহজে ৰাখিব পাৰি হয়নে নহয় অনুজীৱ এইবোৰৰ ওপৰত ক্ৰিয়া নকৰে এইবোৰ কথা লিখিব পাৰা তোমালোকে ঠিক আছে আজিলৈকে ইমানতে এৰিছোঁ থেংক ইউ